অন্দাজপটলৈ মই সকলোকে স্বাগতম জনাইছো। এক যাত্ৰাক লৈ আজিৰ এই বিশেষ অনুষ্ঠান অন্দাজপট। এই যাত্ৰা ইপাৰৰ পৰা সিপাৰলৈ, সিপাৰৰ পৰা ইপাৰলৈ। এই প্ৰজন্মৰ এই বৰ্ণাঢ্য যাত্ৰাক লৈ আমাৰ এই অন্দাজপট। এই অন্দাজপটৰ পিছলৈ যোৱাৰ আগতে, অন্দাজপটৰ বিভিন্ন বিশ্লেষণৰ মাজত যোৱাৰ পূৰ্বে আপোনালোকক মই এটি গীত দেখুৱাবলৈ, শুনাবলৈ মই চেষ্টা কৰিম। জনাম যে আজিৰ এই যাত্ৰাৰ মূল আকৰ্ষণেই হৈছে আমাৰ এই বিশেষ গীতটি। আহক পোনপ্ৰথমে গীতটিৰ আমি কেইটা অংশ চাই লওঁ। স্পৰ্শকাতৰ গীত, আৱেগিক গীত আপোনালোকৰ সন্মুখত। এইমাত্ৰ গীত, আৰু মই জনাম যে এই গীতটিৰ আমি প্ৰিমিয়াৰ হিচাপে প্ৰথমবাৰৰ বাবে নিউজ লাইভৰ পৰ্দাত আপোনালোকে এই গীতটি দেখা পাইছে। আৰু এই গীতটিৰ আঁৰৰ যি কথা, সেই কথা বতৰাক লৈ আজি অন্দাজপট। পোনপ্ৰথমে মই চিনাকি কৰাই দিব খুজিছো, জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু আমাৰ লগত আজি উপস্থিত আছে। নিউজিলেণ্ডবাসী আৰু বৰ্তমান অসমত আছে মহম্মদ আৰফিন ৰহমান ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। একে সময়তে আমাৰ লগত উপস্থিত থাকিব আমেৰিকাৰ পৰা দুগৰাকীকৈ যুৱতীজন বেক টু মিউজিকৰ লগত সম্পৰ্ক আছে, নয়নমণি আৰু সংগীতা। লণ্ডনত আমাৰ লগত থাকিব ঋতুৰাজ শৰ্মা, আৰু মুম্বাইত আমাৰ লগত উপস্থিত থাকিব ইন্দ্ৰজিৎ চেতিয়া। আমি আটাইবিলাকে একেলগে আজি প্ৰবাসী অসমীয়াসকলৰ যি যাত্ৰা, এই যাত্ৰা সম্পৰ্কে আলোচনা কৰিম। আৰু মই জনাম যে এক কাহিনীৰ দৰে সত্য আজিৰ ঘটনা। কিছু যুৱক, কিছু যুৱতী একেলগে এটা সময়ত গুৱাহাটী, যোৰহাট বিভিন্ন অঞ্চলত তেওঁলোক বন্ধু আছিল, আৰু সেই সময়ত তেওঁলোকে সংগীত ভাল পাইছিল। আৰু কৰ্মসূত্ৰে পৃথিৱীৰ বিভিন্ন ঠাইত, কোনোবা আমেৰিকাত, কোনোবা ইংলেণ্ডত, কোনোবা নিউজিলেণ্ডত, কোনোবা কানাডাত, কোনোবা মুম্বাইত কৰ্মসূত্ৰে তেওঁলোকে ব্যস্ত হবলগীয়া হল। কিন্তু তাৰ মাজতো যি গীতটি আপোনালোকক এইমাত্ৰ দেখুৱালো, সেই গীতটিক লৈ আটাইবিলাক যি যি দেশত তেওঁলোক আছে, আটাইবিলাক বিভিন্ন মাধ্যমত ফেচবুক, টুইটাৰ আৰু ফোন যোগে তেওঁলোকৰ যি মৰম, সেই মৰম অক্ষত থাকিল। আৰু সংগীতৰ এক উভতলিত যাত্ৰাৰ মাজেদি তেওঁলোক আকৌ একলগ হল। এটা কাহিনী, কিন্তু বাস্তৱ এয়া। আৰু সেই কাহিনী আমি বাস্তৱক লৈ আজিৰ অন্দাজপট। আৰু পোনপ্ৰথমে মই দীক্ষুক এটা প্ৰশ্ন সুধিব খুজিছো। দীক্ষু, তুমি ইতিমধ্যে বাহিৰলৈ গৈছা, আৰু বেক টু মিউজিক সংগীতৰ উভতলি যাত্ৰাৰ যিখিনি মানুহ, সেইখিনি লগ পাইছা, কেনেকুৱা অনুভৱ হৈছিল প্ৰথম তেওঁলোকক লগ পাই? মই মোৰ কাজিন ব্ৰাদাৰ বৰদেউতাৰ ল'ৰা থাকে বম্বে, পাৰ্থজিৎ শৰ্মা, তেওঁৰ খুব ভাল বন্ধু ঋতুৰাজ শৰ্মা। আৰু তেনে সূত্ৰে মোৰ ঋতুৰাজৰ লগত চিনাকি হ'ল যেতিয়া মই লণ্ডন যোৱাৰ আগে আগে। ঋতুৰাজ দাই লগত তেনেকে কথা বতৰা পাতি আমি ফোনত কথা পাতিলো, ফেচবুকত কথা পাতিলো। পাতি ঋতুৰাজ দাই মোক ক'লে যে তোমাৰ যদি গান আছে, ৰেডি গান আছে, লণ্ডনটো আহি আছা, তো যদি আহি আছা, এটা যদি গান আছে তেতিয়াহ'লে আমি ইয়াত আহি শ্বুট কৰিব পাৰো। কিন্তু মই, সেইটোতো মোৰ কাৰণে খুব ডাঙৰ কথা আছিলে সেইখিনি সময়ত। আৰু বেক টু মিউজিকৰ লগত জড়িত, মই মেইলত পাই থাকো বেক টু মিউজিক, কিন্তু তেওঁলোকৰ লগত জড়িত হবলৈ এটা সুযোগ পালো। সেইটো মোৰ কাৰণে এটা ভাগ্যৰ কথা বুলি মই ভাবিছো। আৰু সঁচাকে মোৰ এই সপোনটো, আৰু আমি ইয়াৰ পৰা গৈ ধৰক লণ্ডনত গৈ তেনেকে শ্বুটিং কৰাটো আমাৰ কাৰণে সম্ভৱপৰ নহয় ইয়াৰ পৰা আচলতে। কিন্তু সেই মোৰ সপোনটো দিঠক কৰি দিলে ঋতুৰাজ শৰ্মাৰ বেক টু মিউজিকে। ত' মই তেওঁলোকলৈ আন্তৰিক কৃতজ্ঞতা জনাম এইখিনিতে। আৰু গৈ পোৱাৰ পিছত সঁচাকে তেওঁলোকে বহুত কষ্ট কৰিলে গানটোৰ কাৰণে। মোৰ অসম্ভৱ তেওঁলোকে গানটোৰ লগত কষ্ট কৰিছে, এডিটিং কৰিছে নিজে, গোটেইখিনি কৰিছে। মানে মোৰ সপোনটো দিঠক কৰি পেলালে তেওঁ বেক টু মিউজিকে। আৰু তেওঁলোক পাৰ্চনেলি লগ পাইছো, খুব ভাল মানুহ, খুব ভাল অন্তৰৰ মানুহ, গতিকে খুব ভাল লাগিছে। আৰফিন, মই জানিব বিচাৰিম, যিহেতু বেক টু মিউজিকৰ অন্যতম সদস্য, কি বেক টু মিউজিক কি আচলতে, কেনেকৈ
মই কোৱা কথাবিলাক এই হয় নে নহয় আচলতে? হয়, মোষ্টলি হয়। একচুৱেলি আমি কলেজত একেলগে ঋতু আৰু মই আছিলো। ইন্দ্ৰক মই আজিলৈকে লগ পোৱা নাই, সংগীতাকো লগ পোৱা নাই, নয়নমণিকো লগ পোৱা নাই। তো কি আছিল, ঋতুৰাজ আৰু ইন্দ্ৰৰ এইটো কনচেপ্ট তেওঁলোকে ক্ৰিয়েট কৰিছিল যে যিসকল আমি মিউজিক আমি এজ এ প্ৰফেশ্যন লোৱা নাই, কিন্তু আমাৰ মিউজিক এটা পেশ্যন আছে। So that we could carry on with our passion, তেওঁলোকে এটা প্লেটফৰ্ম ক্ৰিয়েট কৰিলে বেক টু মিউজিক। তাৰ থ্ৰুৱেদি আমি ঋতু আৰু ইন্দ্ৰই মিলি পেলাই কিছুমান গান কম্প'জ কৰিলে। তেওঁলোকে বিভিন্ন জেগাত আৰ্টিষ্ট আছে, সংগীতা আপুনি যেনেকৈ ক'লে শ্বি ইজ ইন US, আৰু নয়নমণিও সেই সময়ত বেংগলোৰত আছিল। চ' ঋতুৰাজ যেতিয়া বেংগলোৰত আছিল সেই সময়ত মোক কণ্টেক্ট কৰিছিল জাষ্ট উই শুড ডু চামথিং। তাৰপিছত লাহে লাহে এইটো ইভলভ হৈ পেলাই বেক টু মিউজিক, ফেচবুক, টুইটাৰ এনেকে আপোনালোকে যোগাযোগ হ'ল? সেই সময়তো 7 বছৰ আগতেতো ফেচবুকো ৱাজ নট দেয়াৰ। চ' আমি জাষ্ট ফোনত কেতিয়াবা কথা পাতো, নহলে ইমেইলৰ থ্ৰুৱেদি কথা পাতো। মই শুনিছিলো গানটো লিখা হ'ল, তাৰপিছত যি নিজৰ নিজৰ দেশত আছে, যেনেকে সংগীতা আমেৰিকাত আছে, নয়নমণি আমেৰিকাত আছে, তাতে তেওঁলোকে গীতটো গালে, শ্বুট কৰিলে। লণ্ডনত আছে ঋতুৰাজ লণ্ডনত কৰিলে, তাৰপিছত গোটেইবিলাক একলগ কৰি গানটো সৃষ্টি, এনেকুৱা কথা মই শুনিছিলো। হয় হয় হয়, মানে এই গানটো স্পেচিফিক, এই গানটোৰ সৃষ্টি হ'ল এৰাউণ্ড 3-4 years বেক। মই সেইটো সময়ত ইণ্ডিয়ালৈ হেৰি কৰিছিলো, মই আকৌ ঘূৰি আহিছিলো ফৰ প্ৰজেক্ট হাতত লৈ পেলাই। তাৰপিছত সি মোক কণ্টেক্ট কৰিলে। দেন বাই দ্য টাইম ঋতুৰাজ UK লৈ গুচি গ'ল। সি মোক কণ্টেক্ট কৰিলে কি এনেকে গান এটা আছে, মই আহি আছো, তুমি ৰেকৰ্ডিং কৰিব লাগিব। মই ক'লো ফাইন, ৱাই ডণ্ট বি কণ্টেক্ট। তাৰপিছত গুৱাহাটীত আমি ষ্টুডিঅ' ঋতুৱে বুক কৰিলে, মই যোৰহাটত সেই সময়ত আছিলো, যোৰহাটলৈ আহিলো, আহি পেলাই ৰেকৰ্ডিং কৰিলো। চ' দ্য হোল প্ৰচেছ টুক 2-3 years টু কমপ্লিট। আমি বেলেগ বেলেগ জেগাত আছো কাৰণে অকণমান সময় ল'লে, বাট উই ফাইনেলি গট ইট থ্ৰু। এই সময়ত লণ্ডনত আমাৰ ঋতুৰাজ শৰ্মা আমাৰ লগত উপস্থিত আছে। ঋতুৰাজ শৰ্মা অন দা স্পটত মই স্বাগতম জনাইছো। মোৰ প্ৰথম প্ৰশ্ন, বেক টু মিউজিকৰ পৰিকল্পনা আপোনাৰ কেনেকৈ আহিল? ঋতুৰাজ, বেক টু মিউজিকৰ পৰিকল্পনা আপোনাৰ কেনেকৈ আহিল? হয়, অনুপম দা, আপোনাক ইন্দ্ৰই অকণমান ক'লেই পৰিকল্পনাটো আমি কিদৰে কৰিলো। মই আপোনাক এটা ইণ্টাৰেষ্টিং কথা এটা কৈছো। বেক টু মিউজিক নামটো আমি কিদৰে বিচাৰি উলিয়ালো। তাৰমানে গোটেই পৰিকল্পনাখিনি কৰাৰ পিছত যে আমি এই কনচেপ্টটো এনেদৰে আমি আগবঢ়াই লৈ যাম ইণ্টাৰনেটৰ মাধ্যমেৰে, তেতিয়া আমি এইটো বিচাৰিছিলো যে এটা উজু নাম, এটা সহজ নাম এটা আমি বিচাৰি উলিওৱাটো দৰকাৰ। কাৰণ ৱেবছাইটটো সেই নামেৰে আমি বনাই লম, আৰু যাতে আমি যিসকল মানুহৰ ওচৰলৈ আমাৰ গীতবোৰ লৈ যাবলৈ বিচাৰিছো তেওঁলোকে সহজে আমাৰ গীতবোৰ আমাৰ ৱেবছাইটত গৈ পেলাই চাবলৈ পাৰে। গতিকে বহুতৰ লগত কথা পাতিলো যে এইটো কনচেপ্ট এনেদৰে আমি টেলেণ্টেড ছিংগাৰ যিসকলে মিউজিক পাৰ্চিউ কৰা নাই, আমি তেওঁলোকক পুনৰ সংগীতৰ জগতলৈ ঘূৰাই আনিব বিচাৰিছো। ইয়াৰ এটা উচিত নাম ক'ব পাৰিবা নেকি? লগৰ বন্ধু বহুতকে সুধিছিলো, বহুতে বেলেগ বিভিন্ন ধৰণৰ নাম কৈছিলে, কিন্তু কোনো এটা নামেই যেন ক্লিক হোৱা নাছিলে। ঠিক তেনেকে মোৰ কিছুমান প্ৰজেক্টৰ কাৰণে মই মেনচেষ্টাৰ যাবলগীয়া হৈছিলে, ৰাতি হোটেলত থাকিবলগীয়া হৈছিলে। এদিন তেনেকেই অফিচত যোৱাৰ আগতে ৰাতিপুৱা কাপোৰ ইস্ত্ৰি কৰি আছিলো। ইস্ত্ৰি কৰি থাকোতে মনতে এটা ভাৱ আহিলে যে স্কুলত থাকোতে ইমান ধুনীয়া আছিলে, মা পিতাহঁতে কাপোৰ ইস্ত্ৰি কৰি দিব লাগিছিলে, আজিকালি নিজে ইস্ত্ৰি কৰিব লাগে, কিমান ধুনীয়া হ'ল হয় যদি আকৌ বেক টু স্কুল গুচি যাব পাৰিলো হয়। ঠিক তেনেদৰে যেন এটা বাল্ব মূৰত জ্বলিলে যে বেক টু স্কুল, বেক টু মিউজিক। চ' নামটো মনলৈ অহাৰ লগে লগে খুবেই ভাল লাগিলে। লগে লগে মোৰ ৱাইফ পিনাকীক ফোন কৰিলো, লগে লগে ইন্দ্ৰক ফোন কৰিলো বম্বেত, আৰু দুইজনকে সুধিলো যে বেক টু মিউজিক নামটো কেনেকুৱা লাগিছে। দুইজনৰে খুবেই ভাল লাগিলে, আৰু লগে লগে গৈ পেলাই ইণ্টাৰনেটত বেক টু মিউজিক ৱেবছাইটটো এভেইলেবল হয় নে নাই খবৰ কৰিলো, আৰু পাই লগে লগে বুক কৰিলো। চ' তেনেদৰে আমাৰ এই গোটেই পৰিকল্পনাটো আমি এনেদৰে কৰিলো, আৰু বেক টু মিউজিক নাম। ঋতুৰাজ, বেক টু মিউজিকৰ লক্ষ্য আৰু উদ্দেশ্য কি এইটো আমি জানিব বিচাৰিম। পৰিকল্পনা জানিলো আমি, লক্ষ্য আৰু উদ্দেশ্য কি আপোনালোকৰ? ঋতুৰাজ।
So অনুপম দা লক্ষ্যৰ উদ্দেশ্য লৈছিলো আমি বেক টু মিউজিক যেতিয়া কনচেপ্টটো ৰেডি হ'ল তাৰপিছতে আমি লক্ষ্য আৰু উদ্দেশ্য তৈয়াৰ কৰিছিলো মুঠতে তিনিটা লক্ষ্য লৈ পেলাই আমি বেক টু মিউজিক আৰম্ভ কৰিলো প্ৰথমটো হ'ল যে আমি ভাল কোৱালিটিৰ মিউজিক প্ৰডিউচ কৰিম যি মিউজিক ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ডৰ লেভেলৰ হ'ব আৰু আমাৰ গানবোৰ আমাৰ গীতবোৰ এটা থিমৰ ওপৰত বেছ কৰি পেলাই আমি লিখি উলিয়াম সেই থিমবোৰ ছ'চিয়েল কজৰ ওপৰতেই হওক বা অইন কোনো এণ্টাৰটেইনমেণ্ট ৰিলেটেডে হওক যেনে ধৰক সলনি পৃথিৱী আমাৰ প্ৰথম গীতটো এনেকুৱা এটা থিমৰ ওপৰত লিখা হৈছিলে যে কলেজত থাকোঁতে যিকোনো কলেজীয়া ছাত্ৰ বা ছাত্ৰীয়ে জীৱনটোৰ বিষয়ে বা লাইফৰ বিষয়ে কিদৰে ভাবে যে মই কলেজৰ পৰা পাছ কৰিলে মই ভাল চাকৰি এটা পাম মোৰ গাড়ী এখন হ'ব মোৰ ঘৰ এটা হ'ব কিন্তু যেতিয়া আমি একচুৱেলি সেই জীৱনটোত সোমাই পৰোঁ আমি ৰিয়েলাইজ কৰোঁ যে একচুৱেলি কলেজতেই ভাল আছিলে কাৰণ কলেজৰ সৰু সৰু বা স্কুলৰ সৰু সৰু ঘটনাবোৰ বা সৰু সৰু সময়বোৰ মুহূৰ্তবোৰ আমি প্ৰত্যেক সময়তে প্ৰত্যেক মুহূৰ্ততে মিছ কৰোঁ চ' সলনি পৃথিৱী ইটছ এ চেঞ্জ ৱৰ্ল্ড মানৱ ৰবীনে লিখা গীত আছিলে এইটো গতিকে সলনি পৃথিৱীৰ থিমটো তেনেকুৱা আছে গুৱাহাটীৰ সেই দিনবোৰ আমাৰ দ্বিতীয় গীতটো আপুনি শুনিলে এইটো দেখিলেই গম পাব ইটছ এছ'চিয়েটেড উইথ নষ্টালজিয়া গুৱাহাটী চহৰখনৰ সৰু সৰু ঘটনা যিয়ে সকলোৱে মানে যিয়ে গুৱাহাটী চহৰত ডাঙৰ দীঘল হৈছে বা পঢ়া শুনা কৰিছে এই গীতটো শুনিলে তেওঁলোকৰ সেই নষ্টালজিক দিনবোৰলৈ মনত পৰি যাব আৰু অসমী আইটোলৈ মৰম কিমান অৱশ্যে আপুনিতো জানেই এই গীতটি মানে আমাৰ খুবেই মৰমৰ খুবেই মানে আপোন কাৰণ অসমৰ পৰা বাহিৰত বাস কৰা অসমীয়া মানুহখিনিৰ মনোভাৱ লৈ পেলাই এই গীতটো আমি ৰচিছিলো চ' প্ৰথম উদ্দেশ্যটো সেইটো দ্বিতীয়টো হৈছে যে অৱশ্যে এজ এ নেম ছাজেষ্ট বেক টু মিউজিক আমি যিসকল টেলেণ্টৰ লগত কাম কৰিম বা যিসকল ভাল গায়ক বা গায়িকা আছে মিউজিকটো তেওঁলোকে কেৰিয়াৰ হিচাপে পাৰ্চু কৰা নাই আৰু নিজৰ কৰ্ম ক্ষেত্ৰত তেওঁলোক ব্যস্ত হৈ আছে তেওঁলোকক আমি পুনৰ মিউজিকলৈ বা সংগীতলৈ ঘূৰাই আনিবলৈ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো আমাৰ দ্বিতীয় লক্ষ্য বা উদ্দেশ্য আৰু তৃতীয়তে এনেদৰে যিসকল টেলেণ্টছ আমাৰ লগত জড়িত হৈ উঠে আমাৰ খুবেই ভাল লাগিব আমি খুবেই গৌৰৱ অনুভৱ কৰিম যদিহে এই টেলেণ্টছসকলে আৰু বেলেগ অপৰচুনিটিজ পায় বেক টু মিউজিকে যিটো প্লেটফৰ্ম দিছে যে কাৰণ প্ৰত্যেকটো গীতৰ লগতে আমি এটা ভিডিঅ' ডেফিনেটলি ৰিলিজ কৰোঁ আৰু সেই ভিডিঅ'ৰ যোগেদি আৰু অডিঅ'ৰ যোগেদিও ছিংগাৰ্ছসকলে ভালেখিনিয়ে এক্সপ'জাৰ পায় আৰু থেংকছ টু দি মিডিয়া অফ অসম এণ্ড স্পেচিয়েলি নিউজ লাইভ প্ৰথমৰ পৰাই আমাক যিটো ছাপৰ্ট দিছে ঋতুৰাজ ধন্যবাদ জনাইছো আপোনাৰ সৈতে মই কথা পাতি থাকিম আকৌ কথা পাতিম আপুনি লণ্ডনত মই গুৱাহাটীত আমি একেলগে অসমৰ মানুহক জনাব খুজিছো আপোনালোকৰ মনৰ কথা আমি পাতি থাকিম আৰু জনাম যে আমেৰিকাত দুই যুৱতীও আমাৰ লগত উপস্থিত আছে যি বেক টু মিউজিকৰ অংশীদাৰ তেওঁলোকো আমাৰ লগত আছে তেওঁলোকৰ সৈতেও কথা পাতিম কিন্তু এটা চমু বিৰতি লৈছো বিৰতিৰ পিছতে ঋতুৰাজে কোৱা গুৱাহাটীৰ সেই দিনবোৰ সেই সুন্দৰ গীতটো আমি সংৰক্ষিত কৰি ৰাখিছো সেইটো আমি দৰ্শক দেখুৱাম এটা চমু বিৰতি লৈছো উভতি আহিছো অন্দাজ পটলৈ আৰু প্ৰবাসী অসমীয়া যুৱক যুৱতীৰ কিছু যাত্ৰাক লৈ আজি এই বিশেষ অনুষ্ঠান আমি আয়োজন কৰিছো আৰু লণ্ডনত ঋতুৰাজ শৰ্মাই আমাক জনাইছিল লণ্ডনৰ পৰা যে বেক টু মিউজিকৰ কেইবাটাও গীত তেওঁলোকে ইতিমধ্যে সৃষ্টি কৰিছে আৰু তেনেকৈ তেওঁলোকে অসমক ওচৰৰ পৰা পাব বিচাৰিছে অৰ্থাৎ প্ৰবাসী অসমীয়া অসমৰ সাত সাগৰ তেওঁলোকে ইফালে বিভিন্ন স্থানত কৰ্মসূত্ৰে তেওঁলোকে থাকিব পাৰে কিন্তু তেওঁলোকে অসম কেতিয়াও পাহৰা নাই সিপাৰ সন্ধানত সাত সাগৰ তেওঁৰ নদীৰ সিপাৰৰ পৰা তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে আৰু যাত্ৰাৰ নাম দিয়া হৈছে বেক টু মিউজিক কি সুন্দৰ প্ৰচেষ্টা আৰু সেই সুন্দৰ প্ৰচেষ্টা অংশ হিচাপে লণ্ডনৰ ঋতুৰাজে আমাক জনাইছিল যে তেওঁলোকে গুৱাহাটীৰ দিনবোৰক লৈ এক গীত তেওঁলোকে ৰচিছিল আৰু এক গীত তেওঁলোকে দৃশ্যাংশ কৰিছিল আমাৰ হাতত সেই গীতটি আছে আহক গুৱাহাটীৰ সেই দিনবোৰক লৈ সাত সাগৰ তেওঁৰ নদীৰ সিপাৰে থকা যুৱক যুৱতীসকলে কি ভাবিছিল আহক আমি এই গীতটি এবাৰ চাই লওঁ ঋতুৰাজ শৰ্মাৰ চিন্তাৰ ফচল বেক টু মিউজিক দুবছৰ পূৰ্বে গুৱাহাটীলৈ আহিছিল ঋতুৰাজ আৰু গুৱাহাটীত আহি নষ্টালজিক হৈ পৰিছিল
গুৱাহাটীৰ সেই দিনবোৰ ছবি তেওঁ দাঙি ধৰিছিল এই গীতটিত, যিটো গীত ইতিমধ্যে আপোনালোকক দেখুৱালো। এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে আমেৰিকাৰ চিয়াটলত সংগীতা খান্না উপস্থিত আছে, বেক টু মিউজিকৰ অন্যতম অংশীদাৰ, অন্যতম কণ্ঠশিল্পী। আমি সংগীতা খান্নাৰ লগত এবাৰ কথা পাতিব বিচাৰিম। সংগীতা খান্না অন দা স্পটত স্বাগতম জনাইছো আৰু জানিব খুজিম বেক টু মিউজিকৰ কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা, কেনে অভিজ্ঞতা আপোনালোকৰ? সংগীতা। মই সৌভাগ্য বুলি ভাবো যে মই এটা সংগীতকাৰৰ পৰিয়ালত জন্ম ললো। মোৰ মা গীতিকাৰ, গায়িকা, সুৰকাৰ শ্ৰীমতী ৰবি সিংহ আৰু দেউতা আছিল সংগীতকাৰ, সংগীত পৰিচালক লেট শ্ৰী অজিত সিংহ। তাৰোপৰি মোৰ আইতা লেট শ্ৰী প্ৰফুল্ল বালা বৰুৱা, তেখেত আছিল অসমৰ সৰ্বপ্ৰথম মহিলা কণ্ঠ গায়িকা, যোনে গ্ৰামোফোন ৰেকৰ্ডত গান ৰেকৰ্ড কৰিছিলে। আৰু সেইদৰে মোৰ দুগৰাকী জেঠাই, পাৰ্লি জেঠাই আৰু সাধনা জেঠাই, এই দুয়োৰে শিশু শিল্পী হিচাপে গোৱা বিশ্বৰভা গীত ৰেকৰ্ড কৰা বিলতে হাৰিছে আৰু ৰৈ ৰৈ কেতেকী, এই দুটা গান মই মোৰ সৰুকাল চোৱাত, মই যেতিয়া ক্লাছ 8ত আছিলো তেতিয়া মই দেউতাৰ সংগীত পৰিৱেশনত কেলকাতাৰ HMV ষ্টুডিঅ'জত মই ৰেকৰ্ড কৰিছিলো। আৰু সেইদৰে মোৰ ষ্টুডিঅ' ৰেকৰ্ডিঙৰ এটা অভিজ্ঞতা আৰম্ভ হ'ল। আৰু তাৰ পাছত দেউতাৰ বহু গীত মই, বহু কম্পজিশ্যন মই ৰেকৰ্ড কৰিছো, ষ্টুডিঅ'ত ৰেকৰ্ড কৰিছো, পৰিৱেশন কৰিছো ইত্যাদি। আৰু বিলতে হাৰিছে মই ভাবো এতিয়াও সংগীতা, এইখিনি আপোনাৰ সংগীত জীৱনৰ যি যাত্ৰা, কিন্তু মই এবাৰ আকৌ জানিব বিচাৰিম আপোনাৰ বেক টু মিউজিকৰ অভিজ্ঞতা কি? সংগীতা, বেক টু মিউজিকৰ অভিজ্ঞতা কি আপোনাৰ জানিব বিচাৰিম। সংগীতা। অসমীয়াই তোলৈ মৰম কিমান, বহু দিনৰ পিছত এটা অসমীয়া গান ৰেকৰ্ড কৰিবলৈ সুযোগ পাই খুবেই ভাল লাগিল। যদিও মই অফ এণ্ড অন হিন্দী গান ৰেকৰ্ড কৰি থাকো, কিন্তু এই গীতটিৰ দ্বাৰা মই মোৰ মাতৃভূমি অসমৰ প্ৰতি মোৰ স্নেহ আৰু শ্ৰদ্ধা যাচিবৰ এটা সুযোগ পালো। এই গীতটো মই ভাবো যে প্ৰত্যেক প্ৰৱাসী অসমীয়াই ৰিলেট কৰিব পাৰিব, কানেক্ট কৰিব পাৰিব। আৰু এই গানটোৰ দ্বাৰা আমি প্ৰত্যেকজনেই আমাৰ শুৱনি অসমক সুন্দৰ কৰি গঢ়ি তুলিবলৈ এটি মিনতি জনালো। ধন্যবাদ, ধন্যবাদ সংগীতা। আৰু অসমীয়াই তোলৈ মৰম কিমান বেক টু মিউজিকৰ এক অংশীদাৰ এওঁ, আৰু এই গীতটিৰে তেওঁ কি জনাব বিচাৰিছে, সমগ্ৰ বেক টু মিউজিকৰ পৰিয়ালে কি জনাব বিচাৰিছে তেওঁ জনালে। এইবাৰ মই আকৌ আমেৰিকালৈ যাব বিচাৰিছো, ছান ফ্ৰান্সিস্কোত, য'ত উপস্থিত আছে নয়নমণি চুন্দি। নয়নমণি আমাৰ লগত উপস্থিত আছে। নয়নমণি, আপোনাক এইবাৰ স্বাগতম জনাইছো আৰু আপোনাৰ সংগীত যাত্ৰা সম্পৰ্কে এবাৰ জানিব বিচাৰিম আমি, আৰু লগত বেক টু মিউজিকত কাম কৰাৰ অভিজ্ঞতা কি? নয়নমণি। সংগীতৰ লগত মোৰ প্ৰথম পৰিচয় হৈছিলে সৰুতে, যেতিয়া দেউতাই বিহু, ঝুমুৰ আদি গানবোৰ গান শুনাইছিলে আৰু শিকাইছিলে। তেতিয়াৰ পৰা সংগীতৰ প্ৰতি যেন এটা বেলেগ আকৰ্ষণ আছিলে। সৰুতে জ্যোতি সংগীত, ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত যোগ দিয়াৰ পৰা আৰম্ভ কৰি আছাম ইঞ্জিনিয়াৰিং কলেজত গানৰ দীঘলীয়া ৰিহাৰ্চেলবোৰৰ কথা মনত পৰি এতিয়াও মনটো ভাল লাগিছে। তাৰপিছত কেৰিয়াৰ, ঘৰ গৃহস্থী এইবোৰ ব্যস্ততাৰ মাজত শুব নোৱাৰাকেও সংগীতৰ পৰা যেন অকণমান আঁতৰি আহিলো। হয়, সংগীতা নয়নমণি আকৌ এবাৰ জানিব খুজিম, বেক টু মিউজিকত কাম কৰাৰ অভিজ্ঞতা আপোনাৰ কেনে অভিজ্ঞতা? যদি আপুনি মোৰ মাত খুব ভালকে শুনিছে, নয়নমণি, জানিব বিচাৰিম যে বেক টু মিউজিকত কাম কৰাৰ অভিজ্ঞতা আপোনাৰ কেনে? নয়নমণি। এই বেক টু মিউজিকৰ গোটেই কনচেপ্টটোৱে বৰ ইউনিক। আমাৰ দৰে যিসকলে চাকৰি বাকৰি, ঘৰুৱা বাকী ল'ৰা ছোৱালী এইবোৰ ব্যস্ততাৰ মাজত ষ্টুডিঅ'ত গৈ গান এটা ৰেকৰ্ডিং কৰিবলৈ চিন্তা কৰাটো অকণমান অসজা লাগে। বেক টু মিউজিকৰ জৰিয়তে এইটো সম্ভৱ হৈ উঠিল। তেওঁলোকে পঠোৱা ট্ৰেকত ষ্টুডিঅ'ত গৈ ৰেকৰ্ডিং কৰা, বেলেগ বেলেগ লোকেশ্যনত গৈ পেলাই ভিডিঅ' ৰেকৰ্ডিং কৰা, পিছত স্কাইপত এইবোৰ দীঘলীয়া ডিছকাশ্যন কৰা, আৰু শেষত এইবোৰৰ ফলস্বৰূপে সম্পূৰ্ণ গানটো যেতিয়া চাবলৈ পালো, এইটো এটা বেলেগ ধৰণৰ অভিজ্ঞতা। নয়নমণি ধন্যবাদ, সংগীতা ধন্যবাদ। আৰু অসমৰ দৰ্শকক মই কম যে ৭ সাগৰ ১৩ নদীৰ সিপাৰে তেওঁলোকে কি পোচাকত আৰু কেনে ধৰণৰ অসমীয়া ভাষাত কি সুন্দৰকৈ কথা পাতিছে আপোনালোকে মন কৰিছে। আৰু আমাৰ কাৰণে গৌৰৱৰ কথা যে ৭ সাগৰ ১৩ নদীৰ সিপাৰে যিসকল তৰুণ প্ৰজন্ম গৈছে, সেইসকল তৰুণ প্ৰজন্মই
অসমীয়া জাতীয় চিন্তা চৰ্চাৰ বাবে নিজক উৎসৰ্গিত কৰিছে। ঋতুৰাজ শৰ্মাই হওক, ইন্দ্ৰজিৎ চেতিয়াই হওক, নয়নমণিয়ে হওক বা সংগীতাই হওক, সকলোৰে মুখত কথাসমূহত গম পোৱা গৈছে যে অসমখন তেওঁলোকৰ বুকুত এতিয়াও সোমাই আছে। সাত সাগৰ তেওঁলোকৰ সিপাৰে য'তেই নাথাকক, অসম তেওঁলোকৰ বুকুৰ একেবাৰে ওচৰ, আৰু তাৰ বাবে বেক টু মিউজিক সংগীতৰ উভতনি যাত্ৰা এৰি অহা দিনবোৰৰ মাজত তেওঁলোক বিভিন্ন কৰ্ম সংস্থাপনৰ ব্যস্ততাৰ মাজতো সোমাই পৰিছে। মনত ৰখা ভাল, সংগীত জীৱন তেওঁলোকৰ পেচা নহয়, সংগীত জীৱন তেওঁলোকৰ নিচা। কৰ্ম বেলেগ, কৰ্ম যথেষ্ট পশ্চিমীয়া ৰাষ্ট্ৰত ব্যস্ত তেওঁলোক, কিন্তু তাৰ মাজতো সংগীতৰ নিচাক তেওঁলোকে একেলগে শিপাৰ সন্ধানলৈ লৈ গৈছে, অৰ্থাৎ অসমৰ কাষ চাপিবলৈ সংগীতক তেওঁলোকে এক যাত্ৰাৰ পথ হিচাপে বিবেচনা কৰিছে। আৰু আমি গৌৰৱ কৰো যে এনে অসম সন্তান, এনে তৰুণ প্ৰজন্ম যি সাগৰ তেওঁলোকৰ সিপাৰেও অসমক এই ধৰণে মনত ৰাখিবলৈ যত্ন কৰিছে। দিকুৰ সৈতে কথা পাতিম, আৰফিনৰ সৈতে কথা পাতিম, আমি কথা পাতিম মুম্বাইৰ ইন্দ্ৰজিৎ চেতিয়া, যি বেক টু মিউজিকৰ পৰিকল্পনাৰ অন্যতম অংশীদাৰ, তেওঁৰ সৈতে কথা পাতিম। এটা চমু বিৰতি লৈছো। উভতি আহিছো অন দা স্পটলৈ আৰু নিজক উভতাই পাবলৈ, জাতিটোৰ একেবাৰে কাষত থাকিবলৈ কিছু প্ৰবাসী অসমীয়াৰ এক যাত্ৰা বেক টু মিউজিক, য'ত ঋতুৰাজ আৰু ইন্দ্ৰজিতৰ অৱদান সৰ্বাধিক, তেওঁলোকৰ চিন্তাৰ ফচল। আৰু এই মুহূৰ্তত মোৰ লগত মুম্বাইত উপস্থিত আছে ইন্দ্ৰজিৎ চেতিয়া। ইন্দ্ৰজিৎ চেতিয়াৰ মই মনৰ অনুভৱ ল'ব বিচাৰিম। প্ৰথমতে স্বাগতম জনাইছো অন দা স্পটত ইন্দ্ৰজিৎ চেতিয়া, আৰু আপোনাৰ মুম্বাইত থকা হিচাপে আপোনাৰ পৰা জানিব খুজিম, বেক টু মিউজিক, কোনোবা আছে আমেৰিকাত, কোনোবা আছে লণ্ডনত, কোনোবা আছে নিউজিলেণ্ডত, আৰু আপুনি আছে মুম্বাই। এই মুহূৰ্ততো মুম্বাইত আপোনালোকৰ পৰিকল্পনা কেনেকৈ আহিল বেক টু মিউজিকৰ? কেনেকুৱা পৰিকল্পনা, কেনেকে কৰিলে ইন্দ্ৰজিৎ? বেক টু মিউজিকৰ পৰিকল্পনা যেতিয়া ঋতু আৰু মই বেংগলোৰত আছিলো, এইটো আপোনাৰ 7-8 বছৰ আগৰ কথা। যেতিয়া আমি প্ৰায় উইকেণ্ডত লগ হওঁ, আমি জেমিং কৰোঁ। সেই জেমিং কৰোঁতে আমি কিছুমান গান বনাইছিলো, আৰু প্ৰায় আমাৰ গানবিলাক ভালে লাগিছিলে। আমাৰ নিজৰ যেতিয়া আমি ফ্ৰেণ্ডছবিলাকক শুনাওঁ, তেতিয়া আমি গানবিলাক ৰেকৰ্ড কৰিলো। ৰেকৰ্ড কৰাৰ পিছত আমি লিৰিক্সটো নিজে দামী লিৰিক্স আমি বনাই পেলাই আমি গানবিলাকক ৰেকৰ্ড কৰি ৰাখিছিলোঁ। আৰু সদায় যেতিয়া আমি ভাবো এই গানবিলাক কি কৰিম, এতিয়া গানবিলাক কিবা কৰিব লাগিছিলে, তেতিয়া আমি ভাবিছিলো যে কিবা আমি এলবাম কৰিম বুলি। কিন্তু মই কামৰ কাৰণে, সংগীতৰ চৰ্চাৰ কাৰণে মই বম্বেলৈ কৰিলোঁ, আৰু ঋতু নিজৰ কামত বেংগলোৰতে সি আছিলে। তাৰপিছত নিজৰ কামৰ কাৰণে সি লণ্ডনত ট্ৰেন্সফাৰ হ'ল। এতিয়া আমি প্ৰায় উইকেণ্ডত বা কেতিয়াবা তাৰ অফিচ ছুটিৰ টাইমত আৰু মই ফ্ৰী টাইমত আমি যেতিয়া স্কাইপত কথা পাতো, প্ৰায় আমি গানবিলাকৰ কথা পাতো যে গানবিলাক আমি কৰিছিলো, আমি খুব মিছ কৰোঁ গানবিলাক। তেতিয়া ব্যক্তি এদিন হঠাতে স্কাইপত কথা পাতি থাকোঁতে ক'লে, এই গানবিলাক কৰিব লাগিছিলে ইন্দ্ৰ। ধন্যবাদ ইন্দ্ৰজিৎ, ধন্যবাদ জনাইছো। আৰু আপুনি বাৰে বাৰে ঋতুৰাজৰ কথা কৈছে। শেষবাৰৰ বাবে আমি লণ্ডনত যাব বিচাৰিছো, য'ত ঋতুৰাজ শৰ্মা আমাৰ লগত উপস্থিত আছে। ঋতুৰাজ, আকৌ স্বাগতম জনাইছো আৰু জানিব বিচাৰিম এক সুন্দৰ পৰিকল্পনা বেক টু মিউজিক, কি সুন্দৰ পৰিকল্পনা। কিন্তু এই পৰিকল্পনা কৰোঁতে কিছু ধনৰ প্ৰয়োজন নিশ্চয় হ'ব। এই ধন কেনেকৈ সংগ্ৰহ হৈছিল, কেনেকৈ খৰচ কৰিছিল আপোনালোকে, আৰু এই ধন ক'ৰ পৰা সংগ্ৰহ হৈছিল ঋতুৰাজ, এই সম্পৰ্কে জানিব খুজিম। ঋতুৰাজ। অনুপম দা, ইণ্টাৰেষ্টিং কুৱেশ্যন। কাৰণ এটা নতুন প্ৰজেক্ট এটা আৰম্ভ কৰোঁতে প্ৰথমে ভবা হয় যে আমি কি একচুৱেলি কৰিম আৰু ইয়াক কেনেদৰে আমি মাছ পাব্লিকৰ ওচৰলৈ লৈ যাম। তাৰ কাৰণে ভাল কোৱালিটিৰ
গান গোৱা অতিকৈ আৱশ্যক আৰু আমি যিসকল টেলেণ্টছৰ লগত কাম কৰিম বুলি আমি ভাবি উলিয়ালো আমি এটা কথাত আমি খুবেই চিয়ৰ আছিলো যে টেলেণ্টৰ কোৱালিটিৰ লগত আমি কোনো কম্প্ৰমাইজ নকৰো প্ৰথমে মোৰ চিনাকি বা ইন্দ্ৰজিতৰ চিনাকি যিসকল ছিংগাৰ্ছ আছে বেলেগ বেলেগ দিশত তেওঁলোকে চাকৰি কৰে মিউজিকৰ বাহিৰে চ' আমি তেওঁলোকক এপ্ৰ'চ কৰিলো আৰু মই তাৰ লগতে ইণ্টাৰনেটৰ যোগেদি আৰু বিভিন্ন ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ যোগেদি মই এনেকে ছিংগাৰ বিচৰা আৰম্ভ কৰিলো তেনেকে আমি ইনফেক্ট সংগীতা খানা আজি ইউএছত থাকে তেজপুৰৰ ছোৱালী সংগীতাক আমি এতিয়ালৈ লগেই পোৱা নাই আমি কোনেও লগ পোৱা নাই গতিকে ইণ্টাৰনেটৰ যোগেদি আমি ছিংগাৰবোৰক বিচাৰি উলিয়াওঁ তেওঁলোকৰ অডিশ্যন টেপ কিছুমান বিচাৰো আৰু ঋতুৰাজ আপুনি এইটো কণ্ঠশিল্পীৰ কথা কৈছে আমাক কিন্তু মই জানিব বিচাৰিছিলো যে প্ৰকল্পটোত কিমান ধন সংগ্ৰহ কেনেকৈ কৰিছিল আপোনালোকে কিমান সংগ্ৰহ হৈছিল খৰচ কেনেকৈ হৈছিল ক'ৰ পৰা ধন আপোনালোকে বেক টু মিউজিকৰ কাৰণে সংগ্ৰহ কৰিছিল এই বিষয়টো মই জানিব বিচাৰিছিলো ঋতুৰাজ আৰু এতিয়ালৈকে 4টা গানত আমি 5জন ছিংগাৰৰ লগত কলাবৰেট কৰিছো প্ৰথম গীতটো সলনি পৃথিৱী যোৰহাটৰ ল'ৰা প্ৰণৱ গোহাঁই বম্বেত থাকে প্ৰণৱে গাইছে সলনি পৃথিৱীটো দ্বিতীয়টো গুৱাহাটীৰ সেই দিনবোৰ মোৰ লগৰ ৰিপন বৈশ্য ৰিপনে গাইছে ঋতুৰাজে আমাৰ প্ৰশ্ন খুব ভালকে শুনা নাই ঋতুৰাজে যেহেতু অলপ সংযুক্তত আমাৰ অলপ সমস্যা হৈছে ঋতুৰাজ আমি গম পাইছো কণ্ঠশিল্পী সম্পৰ্কে আপুনি খুব সুন্দৰ মতামত দিছে কেনেকৈ কণ্ঠশিল্পী আপোনালোকে সংগ্ৰহ কৰিলে আৰু সম্পৰ্কে আমি ইতিমধ্যে গম পোৱা এটা ভাল খবৰ যে এনেকৈও আপোনালোকৰ চিন্তাৰ স্ৰোত বব পাৰে আৰু এনেকৈ সাত সাগৰ তেৰ নদীৰ সিপাৰে বিভিন্ন ঠাইত থকা মানুহক আপোনালোকে কি সুন্দৰভাৱে সংযুক্ত কৰিলে আৰু কণ্ঠশিল্পী নিৰ্বাচিত কৰিলে আটাইতকৈ ডাঙৰ কথা ঋতুৰাজ যে এওঁলোক কোনো পেছাগতভাৱে কণ্ঠশিল্পী নহয় নিচাৰ কণ্ঠশিল্পী কৰ্মসূত্ৰে বিভিন্ন ঠাইত ব্যস্ত কিন্তু অসমক ভাল পায় গতিকে অসমলৈ উভতাই অনাৰ এক প্ৰচেষ্টা ধন্যবাদ ঋতুৰাজ আৰু বিদায় লোৱাৰ সময় দীক্ষু এই প্ৰবাসী অসমীয়া যুৱক যুৱতীৰ এই প্ৰচেষ্টা কি ভাবে খুব সুন্দৰ প্ৰচেষ্টা যিসকল ধৰক আগতে গীত গাইছিলে কিন্তু বিভিন্ন কাৰণত তেতিয়াৰ পৰা কৈ আছে যে বাহিৰে কামত চবে বিজি হৈ আছে কিন্তু ইয়াৰ মাজতো মিউজিকটো এটা পেশ্যন আছিলে তেওঁলোকৰ গতিকে তেনেকুৱা এটা প্লেটফৰ্ম বেক টু মিউজিকে দিছে যে সকলোৱে আকৌ এবাৰ লগ হৈ বহুত বাহিৰত থকা সকলো ছিংগাৰে লগ হৈ পেলাই এটা ভিডিঅ' কৰিছে যিটো দেখাবলৈ খুব সুন্দৰ প্ৰচেষ্টা আৰু মই এইখিনিতে জনাব বিচাৰিম যে মোৰ ল'ৰালি ভিডিঅ'টো তেওঁলোকে কৰিছিলে আৰু তেওঁলোকে মোক আৰু এটা কথা জনাইছিলে যদি কোনোবাই ইচ্ছা কৰে ইয়াৰ পৰা ভিডিঅ' কৰিবলৈ লণ্ডনত তেতিয়াহ'লে আমাৰ শিল্পীসকলৰ কথা কৈছো তেওঁলোক বেক টু মিউজিকৰ লগত কথা পাতিব পাৰে তেওঁলোকে ধুনীয়াকে কৰি উলিয়াব পাৰে আজিকালি প্ৰমাণেৰেও বহুত কাম কৰিব পাৰি তেওঁলোকে কথা পাতিলে নিশ্চয় সহায় কৰিব গতিকে এইটো আমাৰ কাৰণে এটা নতুন এটা ৱে আহিছে বুলি আমি ক'ব পাৰো যাবলৈ দীক্ষু ধন্যবাদ জনাইছো আৰ্ফিন ধন্যবাদ জনাইছো আৰু আপোনালোকৰ অন্তিম এটা উপহাৰ আৰু এটা গীত আছে গতিকে কথা নাপাতো এটি গীত আমি শুনিব বিচাৰিম এই গীতটিৰে বেক টু মিউজিকক বহুত ধন্যবাদ জনাইছো আৰু সমগ্ৰ অসমবাসীয়ে নিশ্চিতভাৱে বেক টু মিউজিকক ধন্যবাদ জনাব আৰু এই গীতটিৰে আজিৰ ৰাজপথত আমি সামৰণি মাৰিছো